নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অহা 17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ মোষ্ট ইম্পৰ্টেণ্ট 40টা জিকে কোৱেশ্চন লৈছো তো এই 40টা কোৱেশ্চনৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ কৰিব পাৰে ভিডিঅ'টোৰ শেষত কমেণ্টত জনাই দিব আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ তো আমি যিখিনি পিডিএফ আপোনালোকৰ আৰআৰবি গ্ৰুপ ডি কাৰণে বনাইছো সেইখিনি অলৰেডি বহুতে লৈ লৈছে আৰু তেওঁলোকৰ কমপ্লিট হ'বলৈ হৈছে তো এতিয়া যদি আপোনালোকে লোৱা নাই সোনকালে লৈ ল'ব আৰু এই 15 দিন মান সময় আছে 15 দিনত যদি আপোনালোকে গোটেইখিনি কমপ্লিট কৰি দিব পাৰে বহুতো কোৱেশ্চন আপোনালোকে কমন পেলাব পাৰিব তো পিডিএফ খিনি আপোনালোকে সোনকালে লৈ ল'ব স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে সেই নাম্বাৰটোত মেছেজ কৰি কেৱল 99 টকা পেমেন্ট কৰি আপোনালোকে পিডিএফ খিনি পাই যাব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্চন খিনি চাওঁ তো প্ৰথম কোৱেশ্চনটো হৈছে What was the first metal to use by men? মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতু কোনবিধ আছিল ঠিক আছে আমি যদি হিষ্ট্ৰী চাবলৈ যাওঁ মানুহে কি ধাতুটো প্ৰথমে ব্যৱহাৰ কৰিব শিকিছিল বা কি ধাতুৰ খোজ প্ৰথমতে পাইছিল সো ইয়াৰ ৰাইট আনসাৰটো অপচন এ কপাৰ ধাতুটো ঠিক আছে তাম ধাতুটো প্ৰথমতে মানুহে ব্যৱহাৰ কৰিবলৈ শিকাইছিল আজিৰ পৰা প্ৰায় 10000 বছৰ আগতে ঠিক আছে আজিৰ পৰা প্ৰায় 10000 বছৰ আগতে এই তাম ধাতুৰ খোজ পাইছিলে মানে ইউজ কৰিবলৈ গম পাইছিলে সো নেক্সট কোৱেশ্চনটো চাওক ৰামকৃষ্ণ মিছন was founded by ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ ৰাইট আনসাৰটো অপচন ডি স্বামী বিবেকানন্দই ঠিক আছে স্বামী বিবেকানন্দই 1897 ত 1897 চনৰ 1 মে তাৰিখে ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল এই চনবিলাক আৰু তাৰিখবিলাক ইম্পৰ্টেন্ট হয় আপোনালোকৰ এক্সামৰ বাবে সো এইবিলাক নোট কৰি যাব এটা নেক্সট কোৱেশ্চনটো চাওক হোম ৰুল লীগ was started by হোম ৰুল লীগ কোনে আৰম্ভ কৰিছিল তো ইয়াৰ শুদ্ধটো অপচন এ বাল গংগাধৰ তিলকে ঠিক আছে বাল গংগাধৰ তিলকে 1916 চনত 1916 ত হোম ৰুল লীগ আৰম্ভ কৰিছিল তেওঁৰ লগতে আৰু এজন আছিল তেওঁ আছিল এনি বেসান্ত ঠিক আছে মিসেস এনি বেসান্ত আৰু বাল গংগাধৰ তিলক এই দুই গৰাকী ব্যক্তিয়ে হোম ৰুল লীগ আৰম্ভ কৰিছিল কিন্তু যেহেতু মেইনলি আমি বাল গংগাধৰ তিলককে ধৰো সেই কাৰণে বাল গংগাধৰ তিলক অপচনত হয়তো আপোনালোকৰ দুইজন নাহিব আৰু যদি দুইজন আহে তেতিয়া এ এণ্ড বি বুলিও আপোনালোকৰ অপচনত থাকিব পাৰে ঠিক আছে তো বাল গংগাধৰ তিলক আৰু এনি বেসান্ত এই দুইজনে শুদ্ধ হ'ব নেক্সট কোৱেশ্চনটো চাওক দা প্ৰাৰ্থনা সমাজ ইন বম্বে was started by বম্বেত প্ৰাৰ্থনা সমাজ কোনে আৰম্ভ কৰিছিল তো ইয়াৰে শুদ্ধটো হ'ব অপচন এ ডক্টৰ আত্মৰাম পাণ্ডুৰাংগে ঠিক আছে এটো ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব চাই লব আৰু কেতিয়া আৰম্ভ কৰিছিল তাৰিখটো আৰু সনটো ইম্পৰ্টেন্ট হয় সনটো আছিল 1867 আৰু তাৰিখটো আছিল 31 মাৰ্চ ঠিক আছে 31 মাৰ্চ তাৰিখে এইবিলাক ইম্পৰ্টেন্ট হ'ব চাই লব নেক্সট টু চাওক the person who is known as the grand old man of India is ভাৰতৰ পিতামহ হিচাপে জনাজাত ব্যক্তিজন কোন হয় গ্ৰেণ্ড ওল্ড ম্যান কাক গ্ৰেণ্ড ওল্ড ম্যান বুলি জনা যায় সো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি দাদাভাই নৰোজিক জনা যায় নেক্সট টু চাওক হু was হযৰত মহল কোন আছিল অপচন এ দিছে নানা সাহেবৰ পত্নী আছিল বি দিছে তান্তিয়া টুবিৰ পত্নী আছিল সি দিছে দ্বিতীয় বাহাদুৰ শাহৰ পত্নী আছিল নে ডি দিছে বাজিদ আলী শাহৰ পত্নী আছিল সো ইয়াৰে শুদ্ধটো হ'ব অপচন ডি ওয়াইফ অফ ওয়াজিদ আলী শাহ অৰ্থাৎ বাজিদ আলী শাহৰ পত্নী আছিল নেক্সট কোৱেশ্চন আৰ্য সমাজ was founded by আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল তো এইবিলাক খুব ইম্পৰ্টেন্ট হয় আৰ্য সমাজ তাৰ পিছতে প্ৰাৰ্থনা সমাজ ব্ৰাহ্ম সমাজ এইবিলাকটো ইম্পৰ্টেন্ট হয় গুটেকিটাৰ পৰা এটা তো সিওৰ আপোনালোকৰ আহিবই সো ইয়াতে আমাক সুধিছে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি স্বামী দয়ানন্দ সৰস্বতীয়ে আৰু এটো কেতিয়া এস্টাবলিশ কৰিছিল 1875 ত 1875 চনৰ এপ্ৰিলৰ 10 তাৰিখে এটো ইম্পৰ্টেন্ট হয় তো চাওক নেক্সট কোৱেশ্চনটো চাওক কি দিছে হু was the guru of স্বামী বিবেকানন্দ স্বামী বিবেকানন্দৰ গুৰু কোন আছিল তো ইয়াৰ শুদ্ধটো অপচন এ ৰামকৃষ্ণ পৰমহংস আছিল স্বামী বিবেকানন্দৰ গুৰু নেক্সট টু চাওক the social reformer who is known as the father of the Indian Renaissance was অৰ্থাৎ ভাৰতীয় নৱজাগৰণৰ পিতৃ হিচাপে জ্ঞাত সমাজ সংস্কাৰকজন কোন আছিল তো তেওঁ আছিল অপচন সি ৰাজা ৰামমোহন ৰয় নেক্সট কোৱেশ্চনটো হৈছে the religious reformer who gave the slogan Swaraj or India for Indians was Swaraj বা ভাৰত ভাৰতীয়ৰ বাবে এই স্লোগানটো দিয়া ধৰ্ম সংস্কাৰকজন কোন আছিল বা এনেকৈ হ'ব পাৰে যে স্বৰাজ
বা ভাৰত ভাৰতীয়ৰ বাবে এই শ্লোগানটো কোনে দিছিল সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ স্বামী বিবেকানন্দ স্বামী দয়ানন্দ সৰস্বতীয়ে দিছিল নেক্সট কোৱেশ্চনটো হৈছে the main leader of the Sepoy mutiny in Delhi was দিল্লীত চিপাহী বিদ্ৰোহৰ মুখ্য নেতা কোন আছিল তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি জেনেৰেল বক্ত খান আছিল দিল্লীত চিপাহী বিদ্ৰোহৰ মুখ্য নেতা নেক্সট কোৱেশ্চনটো হৈছে the Indian Association of Calcutta was founded by কলিকতাৰ ইণ্ডিয়ান এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল তো ইয়াৰ শুদ্ধটো হ'ব অপচন বি সুৰেন্দ্ৰনাথ বেনাৰ্জী ঠিক আছে সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ লগতে আৰু এজন ব্যক্তি আছিলে সো তেওঁ আছিলে আনন্দমোহন বসু আৰু সুৰেন্দ্ৰনাথ বেনাৰ্জী এই দুইজনে কলিকতাত ইণ্ডিয়ান এছ'চিয়েশ্যন প্ৰতিষ্ঠা কৰিছিল এতিয়া যদি অপচনত আপোনালোকৰ অকল সুৰেন্দ্ৰনাথ বেনাৰ্জী আহে তেতিয়া এইটো দিব আৰু যদি তেওঁৰ লগত আনন্দমোহন বসু আহে তেতিয়া আপোনালোকৰ এনেকুৱা এ এন বি এনেকুৱা অপচন এটা আহিব পাৰে বা বি এন চি এনেকুৱা এটা অপচন আপোনালোকৰ আহিব পাৰে ঠিক আছে তো এইবিলাক চাই ল'ব ভালকে নেক্সট কোৱেশ্চনটো চাওক হু ষ্টাৰ্টেড চেণ্ট্ৰেল হিন্দু কলেজ এট বেনাৰস কোনে বাৰাণসীত কেন্দ্ৰীয় হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভালকে চাব তো এইটো আছিল অপচন বি মিছেছ এনি বেচান্তে বাৰাণসীত কেন্দ্ৰীয় হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিলে নেক্সটটো চাওক হু ৱাজ অলছ' ন'ন এজ ফ্ৰণ্টায়াৰ গান্ধী হিমান্ত গান্ধী হিচাপে কাক জনা যায় বা কাক জনা গৈছিল তো তেওঁ আছিল অপচন চি খান আব্দুল গফ্ফাৰ খান এইটো ইম্পৰ্টেণ্ট হয় হিমান্ত গান্ধী বুলি কাক জনা যায় আহি থাকে তো এইবিলাক চাই যাব নেক্সট কুৱেশ্যনটো চাওক কি দিছে when was the tricolor national flag unfurled for the first time তিনিবৰণীয়া জাতীয় পতাকা পোনপ্ৰথমে কেতিয়া উত্তোলন কৰা হৈছিল তো ইয়াৰ শুদ্ধটো অপচন বি 1929 চনৰ 31 ডিচেম্বৰত ঠিক আছে 1929 যেটো লাহোৰ সেশন হৈছিলে কংগ্ৰেছৰ যেটো লাহোৰ সেশন হৈছিলে তাত প্ৰথমবাৰৰ বাবে ভাৰতীয় যেটো ত্ৰিবৰণীয়া পতাকা আছিল হেতু উত্তোলন কৰা হৈছিল নেক্সট কোৱেশ্চন তো চাওক the first session of the Indian National Congress was presided over by তো ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিখন প্ৰথম অধিৱেশন আছিল তাৰ সভাপতি কোন আছিল এটো কথা মনত ৰাখিব ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল 1885 1885 চনত তো তেতিয়া প্ৰথম যে অধিৱেশনখন হৈছিল তাৰ সভাপতিত্ব কোনে কৰিছিল সো ইয়াৰ শুদ্ধটো অপচন সি WC বেনাৰ্জী অৰ্থাৎ উমেশ চন্দ্ৰ বেনাৰ্জীয়ে সভাপতিত্ব কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু কম্প'জড দ্য পেট্ৰিয়টিক সং বন্দে মাতৰম দেশভক্তিমূলক গীত বন্দে মাতৰম কোনে ৰচনা কৰিছিল তো বন্ধুসকল ইয়াৰ শুদ্ধটো দিব অপচন এ বঙ্কিম চন্দ্ৰ চেটাৰ্জী বা বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় ৰচনা কৰিছিল নেক্সট কোৱেশ্চন হুইচ কংগ্ৰেছ সেশন পাছ দ্য ৰিজলিউচন কলিং ফৰ পূৰ্ণ স্বৰাজ কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজ এই প্ৰস্তাৱ গৃহীত হৈছিল বা পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ দাবী কৰা হৈছিল তো ইয়াৰ শুদ্ধটো দিব অপচন এ লাহোৰ সেশন ঠিক আছে এই লাহোৰ অধিৱেশনতে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ গৃহীত হৈছিল নেক্সট কোৱেশ্চন হুইচ ৱাজ দ্য ফাৰ্ষ্ট মাছ মুভমেণ্ট আণ্ডাৰ গান্ধী অৰ্থাৎ মহাত্মা গান্ধীৰ নেতৃত্বত চলা প্ৰথম গণ আন্দোলনটোৰ নাম কি আছিল তো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ নন কোঅপাৰেচন মুভমেণ্ট অৰ্থাৎ অসহযোগ আন্দোলন নেক্সট কোৱেশ্চনটো চাওক হু ৱাজ দ্য ফাৰ্ষ্ট টু অফাৰ ইণ্ডিভিজুৱেল সত্যাগ্ৰহ কোনে প্ৰথমবাৰৰ বাবে প্ৰথমে ব্যক্তিগত সত্যাগ্ৰহ আৰম্ভ কৰিছিল তো ইয়াৰ শুদ্ধটো অপচন বি বিনোবা ভাৱে প্ৰথমে মানে ব্যক্তিগত সত্যাগ্ৰহ আৰম্ভ কৰিছিল নেক্সটটো চাওক হু ইজ ন'ন এজ দ্য আইৰন মেন অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায় মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি চৰ্দাৰ পেটেল অৰ্থাৎ চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বা আইৰন মেন অফ ইণ্ডিয়া হিচাপে জনা যায় নেক্সটটো চাওক হু মেড দ্য ষ্টেটমেণ্ট স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই উইল হেভ ইট স্বৰাজ মোৰ জন্মস্বত্ব আৰু মই ইয়াক আহৰণ কৰিম এই জনপ্ৰিয় মন্তব্যটো কাৰ তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো যাব অপচন বি বাল গংগাধৰ তিলক এইটো আমি অলপ আগতেও চাগে আলোচনা কৰিছিলোঁ সো কুৱেশ্যনটো ৰিপিট হৈছে হ'লেও মনত ৰাখি থ'ব যে স্বৰাজ মোৰ জন্মস্বত্ব অধিকাৰ আৰু ইয়াক মই আহৰণ কৰিমেই এইটো বাল গংগাধৰ তিলকৰ মন্তব্য আছিলে আজি ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো চাওক
হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল তো ফাৰ্ষ্ট প্ৰেচিডেণ্টৰ কথা যদি সোধে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিলে জৱাহৰলাল নেহৰু ঠিক আছে